আহিছে ইয়ালে। মাজনী এওঁৰ নামটো হৈছে সৌৰভ। এওঁ আমাৰ ঘৰৰ আলহী হয় দেই, ইয়াতে থাকিব কেইদিনমানৰ কাৰণে। গতিকে এতিয়া সৌৰভৰ দায়িত্ব মই তোমাকে দিছোঁ, কাৰণ মইতো ঘৰত বেছি সময় নাথাকোঁ। গতিকে তুমি চাবা আৰু তেওঁ ইয়াত নতুনকৈ আহিছে, গতিকে ইমানটা একো চিনি জানি নাপায়, তুমি এওঁক সহায় কৰিবা দেই। পাপা তুমি এয়া কি কৈছা? আমাৰ ঘৰৰ আলহী হয়, আৰু আলহী হয় যেতিয়া নেকি বেছি দিন তো এনেও নাথাকে, দুদিনমান থাকিব। এতিয়া এই দুদিনমানৰ কাৰণে তুমি মোক কিয় দায়িত্ব দিছা? মই তাৰো দায়িত্ব ল'ব নোৱাৰো দেই। তোমাৰ আলহী হয়, তুমি দায়িত্ব লোৱা। মই নিজৰ কাম কৰিম নে বেলেগক চাম, তুমি নিজে কোৱাচোন। মই এইবোৰ নোৱাৰো দেই পাপা, তুমি যি কৰা কৰি থাকিবা। শুনা, তুমি একো চিন্তা নকৰিবা, তাইৰ কথা মই জানো। তাইৰ খংটো অকণমান বেছি, গতিকে মই জানো তাই এতিয়া এনেই খং কৰি দেখাইছে, কিন্তু কিবা প্ৰব্লেম হ'লে তুমি তাইক কৈ দিলেই হ'ল, তাই নিশ্চয় তোমাৰ হেল্প কৰিব। মই থকাৰ সময়ততো একো টেনশ্যনেই নাই, কিন্তু মই নথকাৰ সময়ত তাই তোমাৰ কেয়াৰ ল'ব, বুজিলা? এতিয়া চিন্তা নকৰিবা, ইয়াত তুমি নিশ্চিন্ত মানে ভালকৈ থাকিব পাৰিবা। মোৰ শ্বপিং অলপ কৰিব লগা আছিল, কিন্তু মইতো ইয়াত ভালকৈ একো চিনিয়ে নাপাওঁ, গতিকে মোক হেল্প লাগিছিল। আপোনালোকৰ কোনোবা যদি মোৰ লগত শ্বপিং কৰিবলৈ গৈ দিয়া হ'লে ভাল আছিলে, মোৰ অকণমান সুবিধা হ'ল হয়, নহ'লে মোৰ বহুত প্ৰব্লেম হৈ যাব। আপুনি মোৰ লগত যাব পাৰিব নেকি? অ' হয় নেকি? ঠিক আছে, হ'ব দিয়া। মই যাব নোৱাৰিলেও আমাৰ টিনা আছে নহয়, তাই তোমাৰ লগত শ্বপিং কৰিবলৈ যাব। কাৰণ মইতো এতিয়া অফিচলৈ যাম, তোমাৰ লগত যাব নোৱাৰিম, বেয়া নাপাবা দেই। তোমাৰ শ্বপিং কৰিবলৈ আছে, তুমি টিনাৰ লগত গুচি যোৱা। টিনা, তুমি সৌৰভৰ লগত শ্বপিঙলৈ যাবা দেই। সৌৰভৰ কি শ্বপিং কৰিবলৈ আছে, তুমি সৌৰভক হেল্প কৰিবা, কাৰণ মইতো কৈছোঁ সৌৰভে ইয়াত একো চিনি নাপায়, তুমি গৈ দিলে মানে সুবিধা হ'ব। পাপা মই যাম লগত? পাপা তুমি মোক এইবোৰ কি কাম দি আছা, মই একো ধৰিব পৰা নাই। ল'ৰা মানুহ এটাৰ লগত মই আকৌ কিয় শ্বপিং কৰিবলৈ যাম? কি যে কোৱা, মই নিজৰ শ্বপিঙে অকলে কৰিবলৈ যাওঁ। এতিয়া অচিনাকি ল'ৰা এটাৰ লগত তুমি মোক শ্বপিং কৰিবলৈ পঠিয়াইছা, কেনেকুৱা লাগিব বাৰু? চিনি নাপায় মই এড্ৰেছটো দি দিম, নহ'লে কেব বুক কৰি দিম, আৰু কেবৰ ড্ৰাইভাৰজনক কৈ দিম যে এওঁ শ্বপিং কৰিবলৈ যায়, গতিকে ভাল শ্বপিং মল এটাত গৈ পিনে এৰি থৈ আহিবলৈ। তাত গৈ শ্বপিং কৰি ল'ব, অহাৰ সময়ত আকৌ আহি গ'লেই হ'ল তেনেকৈ। মইতো নগ'লেও হৈ যায়, মই গৈ কি কৰিম আকৌ? কি যে নহয় পাপা। মাজনী, মই তোমাক কি কৈছিলো, এওঁ আমাৰ ঘৰৰ আলহী হয়, আৰু এওঁ হোটেলত থাকিব বিচৰা নাই, সেইকাৰণে মই ইয়াত থাকিবলৈ দিছোঁ। এতিয়া আমাৰ ঘৰৰ আলহী হয় যেতিয়া আলহীক তুমি শুশ্ৰূষা এনেকৈ কৰিবা নেকি? মই তোমাক কৈছোঁ এওঁক শ্বপিং কৰাবলৈ লৈ যাবলৈ, গতিকে তুমি লগত গৈ দিবা। মই আৰু বেলেগ একো শুনিব বিচৰা নাই। সৌৰভ, তুমি মোৰ মাজনীৰ লগত গুচি যাবা, মই এতিয়া আহিছোঁ। টিনা, তোমাৰ লগত এই ল'ৰাটো কোন হয়? আমি ধৰিব পৰা নাই। অথনিৰ পৰা তোমাক সুধিম বুলি ভাবিলোঁ, কিন্তু টাইম পোৱা নাছিলোঁ। এতিয়া কোৱাচোন, ল'ৰাজন কোন হয়? কেনেবাকে পাপাই তোমাৰ বিয়া ঠিক কৰিছে নেকি এই ল'ৰাটোৰ লগত? সেইকাৰণে তোমাৰ পাপাই এই ল'ৰাজনৰ লগত তোমাক শ্বপিং কৰিবলৈ পঠিয়াইছে, নহ'লে তোমাৰ পাপাই আৰু অচিনাকি ল'ৰাৰ লগত এনেকৈ কিয় পঠিয়াব? অ' প্লিজ, চিৰিয়াছলি তুমি ভাবিছা পাপাই এই ল'ৰাটোৰ লগত মোৰ বিয়া ঠিক কৰিব, আৰু মই হেপিলি এই ল'ৰাটোৰ লগত বিয়া হৈ যাম? অহ গড, মোৰ ষ্টেণ্ডাৰ্ড কি তোমালোকে ভালকৈ জানা। আৰু এই ল'ৰাটোক দেখি লাগিছেনে মোৰ লগত মেটচ কৰিব বুলি? ক'ৰ পৰা ভিখাৰী ল'ৰা এটা পাপাই আমাৰ ঘৰলৈ আলহী হিচাপে লৈ আহিলে থাকিবলৈ। এতিয়া আমাৰ ঘৰত থাকিবলৈ দিছে, তাৰমানে হোটেলত থাকিবলৈ চাগে ইয়াৰ ওচৰত ফুটা কৰি এটাও নাই, সেইকাৰণে আমাৰ ঘৰতে পৰি আছে। নহ'লেনো আৰু পাপাই এনেকৈ ইয়াক আমাৰ ঘৰত লৈ আহেনে অচিনাকি ল'ৰা এটা? আজি শ্বপিং কৰিবলৈ হয়তো পাপাৰ পৰাই টকা লৈছে, কি ঠিক পাপাৰ কোম্পানীতে চাগে কিবা সৰু সুৰা চাকৰি কৰে, ক'ব নোৱাৰি নহয়। সৌৰভ, তুমি সঁচা কথা কোৱাচোন, আমাৰ ঘৰত তুমি কি কাৰণে আছাহি? পাপাই তোমাক আমাৰ ঘৰত কিয় ৰাখিছে? তোমাক দেখিতো এনেকুৱা লাগে যেন তুমি কোনোবা গাঁৱৰ চুকৰ পৰা ওলাই আহিছা নেকি, একেবাৰে ভিখাৰীটোৰ দৰে থাকা। আৰু পাপাই তোমাৰ নিচিনা ল'ৰা এটাক আমাৰ ঘৰত থাকিবলৈ দিছে, কি কাৰণে দিছে সেয়াহে ধৰিব পৰা নাই। তুমি মোৰ পাপাৰ কোম্পানীত সৰু মৰু কিবা জব কৰা চাগে ন? এতিয়া কিবা পাপাৰ কামৰ কাৰণে চাগে তোমাৰ আমাৰ ঘৰত ৰাখিছে, নহ'লে পাপাই কিয় তোমাৰ আমাৰ ঘৰত থাকিবলৈ দিব আলহী বুলি? নাজানো আৰু। যদি তুমি একোৱেই নাজানা, তেতিয়াহ'লে একো কথা ক'বই নালাগে। কাৰোবাৰ বিষয়ে নজনাকৈ যি টি কৈ থকাটো ভাল কথা নহয়, কাৰণ পিছত পস্তাব লগা হয়। গতিকে তুমি মোৰ বিষয়ে বা তোমাৰ পাপাই মোক তোমালোকৰ ঘৰত কিয় থাকিবলৈ দিছে সেইবোৰ যদি একো নাজানা, তেতিয়াহ'লে যি টি কৈ আছা কিয়? মই মাত্ৰ তোমাৰ পৰা হেল্প বিচাৰিছিলোঁ, কাৰণ মই ইয়াত একো চিনি নাপাওঁ। তথাপিও যদি তুমি মোক হেল্প কৰিবলৈ বেয়া পাইছা, হৈ যাব, নালাগে মোক হেল্প কৰিবলৈ, মই অকলেও মেনেজ কৰিব পাৰিম।
এতিয়া যদি তোমাৰ দেৰি হোৱা নাই তুমি থাকা, মই যাওঁ। অ' প্লিজ, তুমি মোৰ ঘৰত আছা, মোৰ ঘৰৰ আলহী হয়, গতিকে এনেকৈ মোক লেভেল নেদেখুৱাবা, নাই এটিটিউড দেখুৱাবা। মই এইবোৰ পচন্দ নকৰোঁ। আৰু তোমাক হেল্প কৰিবলৈ বা তোমাৰ কেয়াৰ ল'বলৈ মই তোমাৰ চাকৰতে নহয়। আলহী হিচাপে আহিছা, আলহী হিচাপে থাকা। তোমাৰ কাৰণে পাপাই মোক ইটো সিটো কাম দি আছে, কিন্তু মই এইটো ধৰিব পৰা নাই। তোমাৰ কাৰণে মই কিয় তোমাক হেল্প কৰি আছোঁ? তুমি নিজৰ কাম নিজে কৰিবা। মোৰ কিবা বেলেগ কাম নাই নেকি তোমাৰ কাৰণে মই ইটো সিটো কৰি থাকিবলৈ? আজি পাপাৰ লগত কথা পাতিব অ'কে, লাগিব। তোমাৰ ইচ্ছা। তুমি যদি তোমাৰ পাপাৰ লগত মোৰ বিষয়ে কথা পাতিব বিচাৰিছা পাতা, মোৰ কোনো প্ৰব্লেম নাই। আৰু এটা কথা, মই যে তোমাক এই এটিটিউড দেখুৱাইছোঁ সেইটো বিষয় লৈও যদি পাপাৰ লগত কিবা ডিছকাছ কৰিব লগা আছে তুমি চখত ডিছকাছ কৰা, মোৰ কোনো প্ৰব্লেম নাই। কিন্তু তাৰপিছত তোমাৰ পাপাই যি ডিচিশ্যন লয় তুমি সেইমতে কৰিব লাগিব। যদি তোমাৰ পাপাই বিচাৰে যে মই তাৰ পৰা গুচি যোৱাটো, তেতিয়া মই নিশ্চয় গুচি যাম। আৰু যদি তাৰপিছতো তোমাৰ পাপাই মোক তাত থাকিবলৈ দিয়ে, তেতিয়া কিন্তু তোমাৰ এই এটিটিউড মই কেতিয়াও একচেপ্ট নকৰোঁ। টিনা, মই তোমাৰ এটা কথা কৈ দিওঁ শুনা। তুমি আজি যি কৰিলা, নেক্সট টাইম যাতে সৌৰভৰ লগত তেনেকুৱা একো ব্যৱহাৰ নকৰা। সৌৰভ আমাৰ ঘৰৰ আলহী হয়, ইয়াত যিমান দিনৰ কাৰণে থাকিব বিচাৰে থাকিব। এইটো মোৰ ঘৰ হয়, গতিকে তুমি এইবোৰ যি টি কাণ্ড কৰি নাথাকিবা। মই কিন্তু এইবোৰ ভাল নাপাওঁ। গতিকে মই আজিয়ে কৈ দিছোঁ, আজিৰ পৰা যাতে সৌৰভৰ লগত তুমি তুমি এনেকুৱা একো ল'ৰাটোৰ ব্যৱহাৰ কাৰণে নকৰা। মোৰ লগত এনেকৈ কথা কৈছা? মইতো তোমাৰ নিজৰ ছোৱালী হয়, আৰু তাৰ যদি ইয়াত ফুৰিবলৈ আহিছে বা কিবা কাৰণে আহিছে, আমাৰ ঘৰত কিয় থাকিব লাগে? হোটেল আছে নহয়, হোটেলৰ ৰুম লৈ তেনেকৈ থাকিলে হয়চোন। আমাৰ ঘৰত থাকিলেহে হয় নেকি? তুমিও কম নহয় এনেকৈ যাকে তাকে আমাৰ ঘৰত থাকিবলৈ দিছা। আমি কিবা হোটেল খুলি থৈছো নেকি যোন মানুহ আহিব ইয়াত থাকিবলৈ? সৌৰভ, আই এম ৰিয়েলি চৰি। মোৰ মাজনীৰ ফালৰ পৰা মই তোমাক ক্ষমা বিচাৰিছোঁ। প্লিজ তুমি তাইৰ কথাবোৰ মনত নল'বা আৰু বেয়া নাপাবা। তাই আচলতে একোৱে বুজি নাপায় আৰু তাইৰ খংটো অলপ বেছি, মইতো কৈছিলোঁৱে। গতিকে তাইৰ ফালৰ পৰা মই ক্ষমা বিচাৰিছোঁ। তুমি প্লিজ বেয়া নাপাবা। আৰু এতিয়াৰ পৰা কিবা যদি হেল্প লাগে তুমি ক'বা, মই তোমাক হেল্প কৰিম। আৰু আজিৰ পৰা টিনাই তোমাৰ লগত একো বেয়া ব্যৱহাৰ নকৰে। ইটছ অ'কে, গতিকে তুমি চিন্তা মই নকৰিবা। কাকো বেয়া পোৱা নাই। আৰু আপুনি চৰি ক'ব নালাগে, ভুল আপোনাৰ ছোৱালীয়ে কৰিছে। গতিকে চৰি ক'ব থাকিলে তাই মোক চৰি ক'ব, আৰু যদিও চৰি ক'ব বিচৰা নাই ইটছ অ'কে, মই বেয়া পোৱা নাই। আপুনি চিন্তা নকৰিব, বেলেগে ভুল কৰিব আৰু দুখ আপোনাক দিম তেনেকুৱা মই নহয়। গতিকে নিশ্চিন্ত থাকক। আচ্ছা হ'ব দিয়ক, এতিয়া মোৰ ভাগৰ লাগিছে, মই অকণমান আৰাম কৰি লওঁগৈ। এতিয়া বহুত হৈ গ'ল, তাক এহেকা দিবই লাগিব। মোৰ পাপাই তাক বেছি মূৰৰ ওপৰত উঠাই লৈছে। নাজানো পাপা আৰু তাৰ মাজত কি কথা বতৰা হৈছে, কি কাৰণে পাপাই তাক আমাৰ ঘৰত থাকিবলৈ দিছে। মই ইমানবোৰ কথা ক'লো, সি যে মোৰ মুখে মুখে এনেকৈ কথা কৈছিলে, মোক এটিটিউড দেখুৱাইছিলে, তাৰপিছতে পাপাই মোকে কথা শুনালে। গতিকে এতিয়া গম পালোঁ পাপাক এনেকৈ কৈ একো লাভ নাই। গতিকে মই তাক এহেকা দিব লাগিব, যাতে ই আমাৰ ঘৰ ইয়াৰ পৰা গুচি যায়। টিনা, তুমি এটা কাম কৰিব পাৰা। কাইলৈ মোৰ বাৰ্থডে, মই পাৰ্টি এটা ৰাখিছোঁ। গতিকে তাক যদি এহেকা দিব বিচাৰিছা, কাইলৈ তোমাৰ লগত তাক আমাৰ ঘৰৰ পাৰ্টিলৈ লৈ আহিবা, মোৰ বাৰ্থডে পাৰ্টিলৈ। তাৰপিছত চাবা আমি গোটেইখিনি মিলি তাক কেনেকৈ ইনচাল্ট কৰোঁ। অ' য়েছ, গুড আইডিয়া। সেইটোৱে কৰিব লাগিব, আৰু তাৰ কাৰণে পাপাৰ পৰা মই পাৰ্মিশ্যন ল'ব লাগিব। থেংক ইউ ছ' মাছ এইটো বুদ্ধি দিয়াৰ কাৰণে। ইটছ অ'কে। কি পাপা, সঁচাকে মই সৌৰভক মোৰ লগত পাৰ্টিলৈ লৈ যাব পাৰিম? থেংক ইউ ছ' মাছ পাপা। মই ভাবিছিলোঁ তুমি মোৰ লগত যাবলৈ নিদিবা নেকি। ঠিক আছে হ'ব দিয়া, আমি তেতিয়াহ'লে গৈ থাকোঁ। যাবলৈ নিদিয়াৰ কোনো কথাই নাই। তুমি যেতিয়া নেকি নিজৰ ভুল বুজি পাইছা আৰু সৌৰভৰ লগত ফ্ৰেণ্ডশ্বিপ কৰিছা, তেতিয়াহ'লে মোৰ ইয়াত আপত্তি কিয় থাকিব? যোৱা। এটা কথা মনত ৰাখিবা, সৌৰভক তুমি তোমাৰ ফালৰ পৰা লৈ গৈছা, গতিকে চাবা যাতে তাত একো কষ্ট নাপায়। বুজিলা নহয়? এতিয়া যোৱা। অ' টিনা, তুমি যে কৈছিলা তোমালোকৰ ঘৰত কোনোবা গাঁৱলীয়া এটা আছেহি বুলি, সেইটো কথাই কৈছিলা নেকি? পিছে আজি পাৰ্টিত একেবাৰে বেলেগ হৈ আহিছে দেখোন। তোমাৰেই আইডিয়া হ'ব লাগিব। তুমি যাতে এই গাঁৱলীয়াটোৰ আগত লাজ নোপোৱা, সেইকাৰণে ইয়াক একেবাৰে আমাৰ নিচিনা বনাই আনিছা, নহয় জানো? অ' মুকুল, মই এওঁৰ কথাই কৈছিলোঁ। পিছে এটা কথা আছে নহয়, ড্ৰেছ আমাৰ লগত মিলাকে পিন্ধিলে কি হ'ব? গাঁৱলীয়াটো গাঁৱলীয়াই থাকিব। আমাৰ নিচিনা ড্ৰেছ পাতি পিন্ধি আহিলেই বুলিয়ে আমাৰ লেভেলৰটো হৈ নাযায়। যি আমাৰ তলত আছে তলতে থাকিব, ওপৰত কেনেকৈ হ'ব? তুমি একদম ঠিক কথা কৈছা। পিছে তোমাৰ ঘৰত থকা এই গাঁৱলীয়াটো চাগে আগতে এনেকুৱা পাৰ্টি কেতিয়াও দেখি পোৱাই নাই,
ভালে কৰিলা মানে তোমাৰ লগত লৈ আহিলা আমাৰ পাৰ্টিলৈ এটলিষ্ট তোমাৰ জহতে এনেকুৱা পাৰ্টি এটাতো মানে এটেণ্ড কৰিব পাইছে এক্সকিউজ মি, এওঁলোকক এতিয়াই হোটেলৰ পৰা বাহিৰ কৰি দিয়ক, নহ'লে কিন্তু কথা বেয়া হৈ যাব। ছাৰ আপুনি ঠিক আছে হ'ব ছাৰ আপুনি যি কৈছে তেনেকৈয়ে কৰিম আংকল, এয়া আপুনি কি কৈছে? আজি ইয়াত মোৰ বাৰ্থডে পাৰ্টি চলি আছে আৰু ইয়াৰ কাৰণে মই যিমান পে' কৰিব লাগে সেয়া পে'ও কৰিছোঁ। এনেকৈ আপুনি কাৰোবাৰ কথা আমাক হোটেলৰ পৰা উলিয়াই দিব নোৱাৰে নহয়। আৰু এইটো কোন হয়? এইটোতো এটা গাঁৱলীয়া সাধাৰণ ল'ৰা হয়। এইটো কথা শুনি আপুনি আমাক বাহিৰত উলিয়াব বিচাৰিছে? কথা বেয়া হৈ যাব কিন্তু আমি আপোনাৰ হোটেল বন্ধ কৰাই দিম। আৰু এই গাঁৱলীয়াটো আপুনি যাক যাওঁ বুলি যেনেকৈ কিয় সন্মান কৈছে? কৰিব লাগে মই সেয়াই কৰিছো আৰু তোমালোকে এতিয়া য'ত থিয় হৈ আছা নহয় ইয়াৰ মালিক আমাৰ এই ছাৰে হয় সৌৰভ ছাৰ এওঁ কোনো গাঁৱৰ সাধাৰণ ল'ৰা নহয় এওঁৰ নামত কেইবাটাও কোম্পানী আছে মোৰ যদি ভুল হোৱা নাই তুমি নিশ্চয় টিনা হয় বৰুৱা ছাৰৰ ছোৱালী তোমাক পাপাই একো কোৱা নাই নেকি সৌৰভ ছাৰ তোমালোকৰ ঘৰতে আছে তোমালোকৰ দেউতাইও সৌৰভ ছাৰৰ কোম্পানী এটাতে কাম কৰি আছে মেনেজাৰ পোষ্টত হয়তো তুমি ভালকৈ নাজানা নহ'লে এনেকুৱা কেতিয়াও নকৰিলা হয় এতিয়া তোমালোক ইয়াৰ পৰা ওলাই যোৱা নহ'লে কিন্তু মই চিকিউৰিটি মাতিব লাগিব কি অংকল মইতো এইবোৰ একো জনা নাছিলো